সুপ্ৰভাত সকলোৱে ভালনে আমাৰো ভাল এয়া ৰাতিপুৱাৰ সময় কামত লাগি গ'লো ধুনু শুয়ে আছে আৰু মোৰ প্ৰথম কাম এয়া ঘৰকেইটা সাৰি লৈছোঁ আজি বতৰটো ঠাণ্ডা এনেকুৱা ঠাণ্ডা কৰি থ'লে কাম কৰিও ভাল লাগে নহয়নে আৰু ধুনীয়াকৈ চোতালখন সাৰি ল'লোঁ তাৰপিছত আহিলে গোহালি ঘৰটো চাফা কৰিবলৈ তাৰ লগতে ছাগলী ঘৰটোও চাফা কৰি লওঁ আৰু এই ভিডিঅ'টো বহুত দিনৰ আগতে বনাইছিলোঁ এডিটহে কৰা নাই আজি এডিট কৰি লৈছোঁ আৰু এয়া গাটো ধুই আহি অকণমান ক্ৰীম লগাই ল'লোঁ চুলিখিনি ধুই দিছোঁ আৰু এয়া অকণমান লিপষ্টিক লগাই আছোঁ উঠখন অকণ ফাটিছে সেয়েহে লগাই লৈছোঁ আৰু সেন্দুৰ ল'লোঁ আৰু এতিয়া যাব লাগিব পাকঘৰ গৃহিণীসকলৰ পাকঘৰটো মেইন নহয়নে এয়া আহি ভাতকেইটা বহাই দিলোঁ আৰু আজি কাপোৰখিনি অলপ ৰ'দত দিছোঁ ভাদ মাহৰ যিহেতু কাপোৰ ৰ'দত দিয়ে আমিও দিওঁ আজি কাপোৰখিনি উলিয়াই দিলোঁ ধুনীয়াকৈ আৰু এয়া ধুনুক চাবচোন দেই বাকচটোৰ ভিতৰত সোমালে তাই মানে কি কৰি আছে খেলাত ব্যস্ত হৈ পৰিছে আৰু ডাংবাৰী নোহোৱা দেখি এয়া তিৰপালতো অলপ উলিয়াই দিছোঁ এতিয়া সোমাবলৈকে হ'ব আৰু তাই মানে খেলাত ব্যস্ত হৈ পৰিছে মই ওলাবলৈ দি আছোঁ তাই নুঠে তাৰ পৰা সৰু কাপোৰ এটা পাই মানে কি ফূৰ্তি সেইটো কাপোৰ পিন্ধি লৈছে আৰু এই ৰুমটো অৱস্থা দেখিছে নহয় এইটো কামত লাগি যাওঁ এতিয়া আজিলৈ ইমানেই আছিলে দেই বাই বাই আৰু এই ধুনু শুই আছে গুড নাইট সকলো ভালে থাকক।